আসসালামু আলাইকুম। কবিতা মা জানৰ দোৱা। মা জানৰ দোৱা আৰু আবাজানৰ উপদেশ। মা আৰু আবাৰ দোৱা যদি তুমি ল'ব পাৰিবা, জীৱন তোমাৰ সফল হ'ব তুমি নিশ্চয় জানিবা। মা আৰু আবাজানক যদি কৰা সেৱা, ইয়াতকৈ ডাঙৰ পুণ্য নাই আৰু নাই দোৱা। মা আৰু আবাজানৰ মুখত হাঁহি যদি তুমি দেখি পোৱা, জন্নত তোমাৰ বাবে খোলা থাকিব তুমি নিশ্চয় জানিবা। মা আৰু আবাৰ মনত যদি দিয়া কষ্ট, জীৱন তোমাৰ সফল নহয়, হ'ব তোমাৰ অনিষ্ট। মা আৰু আবাজানক নকৰিবা অৱহেলা, ইয়াৰ জবাব দিব লাগিব হাছৰৰ বেলা। মানুহ এবাৰ গুচি গ'লে আৰু উভতি নাহে, মা আৰু আবাজানৰ দৰে কাৰো তুলনা হ'ব নোৱাৰে। জন্নত তোমাৰ ঘৰতে আছে যদি তুমি দেখি পোৱা, মক্কা মদিনা যাব নালাগে, মা আৰু আবাজানক সেৱা কৰা। আবা আৰু মাৰ মুখৰ বাক্য নাভাবিবা তুমি গালি, আবা আৰু মা জানৰ মুখৰ বাক্য নাভাবিবা তুমি গালি। ভালদৰে তুমি দিবা উত্তৰ, ভাবি লৈ দোৱা বুলি। মা জানৰ দোৱা আৰু আবাজানৰ উপদেশ যদি তুমি ল'ব পাৰিবা, জীৱন তোমাৰ সফল হ'ব তুমি নিশ্চয় জানিবা। মা জানৰ দোৱা আৰু আবাজানৰ উপদেশ যদি তুমি ল'ব পাৰিবা, জীৱন তোমাৰ সফল হ'ব তুমি নিশ্চয় জানিবা। ধন্যবাদ। খুদা হাফিজ।